1971 চনৰ পিছত কোনো এজন বিদেশীৰ বুজা যে অসমে নলয় এই কথা নৰেন্দ্ৰ মোদী চৰকাৰে এই কথা বিজেপি চৰকাৰে এই কথা হিমন্ত বিশ্ব শৰ্মাহতে আসলে মনত ৰখা উচিত আৰু যদিহে নৰেন্দ্ৰ মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰে দিল্লীয়ে বাৰম্বাৰ অসমক এদৰে বিদেশী শৰণে পঠাৰ কৰিবলৈ তেওঁলোকে অপচেষ্টা কৰে তেন্তে আমি ক'ব বিচাৰিম যে আপোনালোকে অসমক আজি দিনটোত আমাৰ ৰাজনৈতিক অধিকাৰবিলাক অসমৰ পৰা আপোনালোকে কাঢ়ি নিছে আজি আমাৰ অসমৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সকলোবোৰ আজি দিল্লীয়ে কাঢ়ি নিছে সকলোবিলাক কেন্দ্ৰীয় চৰকাৰে কাঢ়ি নিছে আৰু তাৰ পিছতো যদি এই ধৰণে অসমক বিদেশী শৰণীয়া পঠাৰ তেওঁলোকে কৰিবলৈ চেষ্টা কৰে তাৰ পিছতো যদি তেওঁলোকে অসমক এদৰে বিদেশী ডাষ্টবিন কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকে কৈ দিয়ক যে অসমক ভাৰতৰ অংশ হিচাপে তেওঁলোকে ৰাখিবলৈ যদি ইচ্ছুক নহয় তেওঁলোকে কৈ দিব লাগে কাৰণ আমি ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰোঁ কিন্তু বাৰম্বাৰ যদি এদৰে কেন্দ্ৰীয় চৰকাৰে অসমক মাহিয়া দৃষ্টিৰে চায় নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট 2025ৰ জৰিয়তে কা আইনৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত যি বিদেশী অহাৰ পথ প্ৰশস্ত কৰিছে যি বিদেশীক নাগৰিকত্ব দিয়াৰ যি অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ খিলঞ্জীয়া মানুহৰ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত কোনো কাৰণত আসলে মানি লোৱা নহ'ব কাৰণ এইখন নৰেন্দ্ৰ মোদী চৰকাৰে অসমক 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিবৰ কাৰণে ইচ্ছুক নহয় আজিৰ দিনটোত তেওঁলোকে দেশৰ সংবিধান অনুসৰি 371A আৰ্টিকল অনুসৰি অসমক বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা দিবৰ কাৰণে ইচ্ছুক নহয় অসমক সম্পদৰ অধিকাৰ অসমৰ ভূমিৰ অধিকাৰ অসমৰ থলুৱা মানুহক দিবৰ কাৰণে তেওঁলোকে ইচ্ছুক নহয় তেওঁলোকে আজিৰ দিনটোত অসমক আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰিবৰ কাৰণে ইচ্ছুক নহয় কিন্তু তেওঁলোকে আজিৰ দিনটোত অসমক চিৰদিনৰ কাৰণে বিদেশী শৰণীয়া পঠাৰ কৰিবৰ কাৰণে অসমক চিৰদিনৰ কাৰণে বিদেশী ডাষ্টবিন কৰিবৰ কাৰণে তেওঁলোক কিন্তু ইচ্ছুক হৈ উঠিছে কাৰণ এই যি ঐতিহাসিকভাৱে তেওঁলোকে যে অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে আজি অসমৰ মানুহে কা আইনৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ গণ আন্দোলন গঢ়ি তুলিছিল সেয়া দেশৰ মানুহে দেখিছিল 5 জনকৈ ডেকা ল'ৰা শ্বহীদ হৈছিল তাৰ পিছতো আজি দিনটোতো অসমৰ মানুহ নিজৰ স্থিতিত অটল হৈ আছে যে অসমে কোনো কাৰণত নাগৰিকত্ব সংশোধনী আইন মানি নলয় অসম চুক্তি অনুসৰি 1971 চনৰ 24 মাৰ্চৰ পিছৰ সকলো বিদেশীয়ে অসম এৰিব লাগিব আৰু তাৰ পিছত অহা কোনো বিদেশী হেয়া হিন্দুৱে হওক মুছলমানে হওক যিকোনো ধৰ্মৰ মানুহ নহওক কিয় কোনো বিদেশীৰ বুজা নলয় বুলি অসমৰ মানুহে সিদ্ধান্ত গ্ৰহণ কৰিছে হেয়া অসম চুক্তিয়ে কৈছে আৰু হেয়া দেশৰ উচ্চতম ন্যায়ালয়ে কৈছে আৰু তাৰ পিছত এটা বিজেপি চৰকাৰে দেশৰ উচ্চতম ন্যায়ালয়ক উলংঘা কৰি অসমৰ মানুহৰ আবেগ অনুভূতিক উলংঘা কৰি অসম চুক্তিক উলংঘা কৰি তেওঁলোকে ফৰেনাৰ্ছ এক্ট 2025ৰ জৰিয়তে কা আইনৰ অধীনত যিধৰণে চিৰদিনৰ কাৰণে অনন্তকালৰ কাৰণে বিদেশী অহাৰ পথ প্ৰশস্ত কৰিছে এয়া কোনো কাৰণতে মানি লোৱা নহ'ব আমি এটা কথা অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যিদৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ কাৰণে যিদৰে কা আইন বেয়া সেয়া অসমৰ কাৰণেও একেদৰে কা আইন বেয়া এয়া আমি অনুভৱ কৰিছোঁ যিদৰে ষষ্ঠ অনুসূচী অঞ্চলসমূহৰ কাৰণে যিদৰে কা আইন বেয়া সেই কা আইন অসমৰ কাৰণে বেয়া বুলি আমি অনুভৱ কৰিছোঁ সেইকাৰণে আমি এই কা আইন অসমৰ ক্ষেত্ৰত বাতিল কৰিবৰ কাৰণে পুনৰবাৰ আমি দাবী উত্থাপন কৰিছোঁ আৰু একে সময়তে আজি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যিদৰে তেওঁলোকে কা আইনৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত বিদেশীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব বুলি যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে যিটো তেওঁলোকে উঠি পৰি লাগিছে এই সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহ'ব পুনৰবাৰ যিদৰে কা আন্দোলনৰ সমগ্ৰ অসমত জোৱাৰ উঠিছিল সেই জোৱাৰ পুনৰ উঠিব পুনৰ প্ৰতিবাদ হ'ব প্ৰয়োজন হ'লে পুনৰ শ্বহীদ হ'ব কিন্তু তাৰ কোনো কাৰণত অসমক হিন্দুৱে হওক মুছলমানে হওক 1971 চনৰ পিছত কোনো এজন বিদেশীৰ বুজা যে অসমে নলয় এই কথা নৰেন্দ্ৰ মোদী চৰকাৰে এই কথা বিজেপি চৰকাৰে এই কথা হিমন্ত বিশ্ব শৰ্মাহতে আসলে মনত ৰখা উচিত আৰু যদিহে নৰেন্দ্ৰ মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰে দিল্লীয়ে বাৰম্বাৰ অসমক এদৰে বিদেশী শৰণে পঠাৰ কৰিবলৈ তেওঁলোকে অপচেষ্টা কৰে তেন্তে আমি ক'ব বিচাৰিম যে আপোনালোকে অসমক আজিৰ দিনটোত আমাৰ ৰাজনৈতিক অধিকাৰবিলাক অসমৰ পৰা আপোনালোকে কাঢ়ি নিছে আজি আমাৰ অসমৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সকলোবোৰ আজি দিল্লীয়ে কাঢ়ি নিছে সকলোবিলাক কেন্দ্ৰীয় চৰকাৰে কাঢ়ি নিছে আৰু তাৰ পিছতো যদি এই ধৰণে অসমক বিদেশী শৰণীয়া পঠাৰ তেওঁলোকে কৰিবলৈ চেষ্টা কৰে তাৰ পিছতো যদি তেওঁলোকে অসমক
এইদৰে বিদেশী ডাষ্টবিন কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকে কৈ দিয়ক যে অসমক ভাৰতৰ অংশ হিচাপে তেওঁলোকে ৰাখিবলৈ যদি ইচ্ছুক নহয় তেওঁলোকে কৈ দিব লাগে কাৰণ আমি ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰোঁ কিন্তু বাৰম্বাৰ যদি এইদৰে কেন্দ্ৰীয় চৰকাৰে অসমক মাহিয়াৰ দৃষ্টিৰে চায় বাৰম্বাৰ যদি ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰে যদি এইদৰে আমাক ৰাজনৈতিক অৰ্থনৈতিক অধিকাৰবিলাক কাঢ়ি লৈ অসমক কেৱল বিদেশী পুঁজি জাপি দিম বুলি তেওঁলোকে যদি উঠি পৰি লাগে তেন্তে ভাৰত আমাৰ অসমৰ মানুহৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ আমি ভাৰতীয় হিচাপে গৌৰৱ কৰিব পৰা থলটো আচলতে ক'ত থাকিল এই প্ৰশ্নবিলাক নৰেন্দ্ৰ মোদী অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মাই আমাক উত্তৰ দিব লাগে গতিকে আমি ক'ব বিচাৰিছোঁ কোনো কাৰণত অসমৰ মানুহে কা আইন মানি নলয় আৰু এই যি তেওঁলোকে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট 2025ৰ জৰিয়তে পুনৰবাৰ তেওঁলোকে 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত তেওঁলোকে বিদেশী অহাৰ পথ প্ৰশস্ত কৰিছে অনন্তকাললৈ বিদেশী অহাৰ পথ প্ৰশস্ত কৰিছে এই অসম বিৰোধী সিদ্ধান্ত এই অসমৰ খিলঞ্জীয়া মানুহৰ বিৰোধী সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহ'ব পুনৰবাৰ গণ আন্দোলনৰ সূচনা হ'ব সমগ্ৰ অসমৰ ৰাইজক সকলো দল সংগঠন আমি একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম আৰু পুনৰবাৰ কৈছোঁ হিমন্ত বিশ্ব শৰ্মা যদি তোমাৰ খিলঞ্জীয়া প্ৰীতি আছে তেন্তে ইয়াৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ আগত প্ৰতিবাদ কৰিবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক আমি দাবী উত্থাপন কৰিছোঁ আৰু নৰেন্দ্ৰ মোদীক ক'ব বিচাৰিছোঁ এই সিদ্ধান্ত পৰিহাৰ কৰক অসমৰ ক্ষেত্ৰত কা বাতিল কৰক অন্যথা প্ৰতিবাদ ভয়ংকৰ হ'ব